तलवारों पे सरवार दिए, अंगारों में जिस्म जलाया है, तब जाके कहीं हमने सर पे ये केसरी रंग सजाया है। रहे मेरी जमी महबूब, मेरी मेरी नस नस में तेरा इश्क बहे, फीका न पड़े कभी रंग तेरा जिस्मों से निकल के खून कहे। আমার ভারত সরকার আমি ধন্যবাদ জ্ঞাপন কৰিছো যে আমাৰ ভাৰত চৰকাৰৰ ফালৰ পৰা আমাৰ প্ৰধানমন্ত্ৰীৰ নেতৃত্বত যি পাকিস্তান আৰু ভাৰতবৰ্ষৰ যি যুদ্ধ হৈছিল, এই যুদ্ধত মানে আমাৰ যি মহিলাসকলৰ কৰোণভাৱে কান্দি কান্দি তেওঁক অনুৰোধ জনাইছিলে, সেই তেওঁ মান ৰক্ষা কৰিলে। আমাৰ নাৰী শক্তিক তেওঁ আজি দেখুৱাই দিলে যে আমাৰ নাৰীৰ লগত আছে আৰু সদায় থাকিব। সেইকাৰণে এই অপাৰেশ্যনৰ নামটো দিলে সিন্দুৰ। আমাৰ মহিলাসকলৰ সিন্দুৰ ৰক্ষা কৰিবৰ কাৰণে তেওঁ এই পদক্ষেপটো লৈছিলে। আৰু আমাৰ যি হিন্দু যুৱকসকলক যি মানে আমি জাতি ভেদ সুধি সুধি তেওঁলোকে যেনেকা মানে আঘাত কৰিছিলে, মৃত্যুবৰণ কৰালে, আমি বহুত দুখিত। আৰু সেই জবাব দিবৰ কাৰণে আমি এইখিনি আগভাগ লৈছিলো। আমাৰ প্ৰধানমন্ত্ৰীক আমাৰ ৰাইজে অৱগত কৰালে। আৰু আমি আজি চৰাইদেউবাসী হয়, আজি আমাৰ যিমান ইয়াত আমাৰ সোণাৰী সমষ্টিৰ বিধায়ক, আমাৰ সকলো ৰাইজ, আমাৰ ৰিটায়াৰ্ড আৰ্মি, আমাৰ বিশিষ্ট অতিথি সকলো গোট খাই আমি প্ৰধানমন্ত্ৰীক এইটো মেছেজ দিব বিচাৰিছো যে আমি সকলো ৰাইজ আপোনাৰ লগত আছো। অনাগত দিনত যদি আৰু এনেকে কিবা এটা ঘটন ঘটিবলগীয়া হয়, আমি সদায় আপোনাৰ লগত থাকিম। আৰু কিবা কাৰণত যদি আমাৰ ইয়াৰ পৰা আমাৰ জোৱানসকলক দৰকাৰ হয়, তে নিশ্চয় ওলাই যাব। আমি নাৰী শক্তিও আপোনাৰ লগত আছো আৰু সদায় থাকিম। আমাৰ নাৰীসকলকো যদি আপোনালোকৰ কেতিয়াবা কিবা এটা অপাৰেশ্যনত যদি দৰকাৰ হয়, আমি ওলাই যাম বুলি আশা কৰি আজি আমি ভাৰতবাসী হয়, আমি চৰাইদেউ জিলাবাসী হয়, আজি আমি এই মেছেজটো দিছো। আৰু এই তিৰংগা যাত্ৰাৰ জৰিয়তে আমি আজি এই মেছেজটো দিবলৈ সফল হলো। ধন্যবাদ। আজি সমগ্ৰ ভাৰতবৰ্ষৰ লগতে আমাৰ অসমৰ আমি সোণাৰী সমষ্টিত আজি যি তিৰংগা যাত্ৰা, অৰ্থাৎ ভাৰতীয় সেনাবাহিনীসকলক মনোবল যোগাবৰ কাৰণে, উৎসাহ যোগাবৰ কাৰণে যি তিৰংগা যাত্ৰা, আৰু লগতে ভাৰতৰ প্ৰধানমন্ত্ৰী যি সঠিক পদক্ষেপ তেখেতৰ আশ্বাস জনাবৰ কাৰণে আজি আমি এই তিৰংগা যাত্ৰা আজি আৰম্ভ কৰিলোঁ। গতিকে এই তিৰংগা যাত্ৰাৰ জৰিয়তে সমগ্ৰ ভাৰতবাসী আমাৰ সকলোৱে যে ভাৰতীয়, আমি ভাৰতীয়সকলে যে আমাৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ লগতে সমগ্ৰ আমাৰ সেনাবাহিনীৰ লগত আছে, তাৰে প্ৰমাণ হিচাপে আজি আমি এই তিৰংগা যাত্ৰা আমি অপাৰেশ্যন সিন্ধুৰ সপক্ষে আজি এই তিৰংগা যাত্ৰা আমি আৰম্ভ কৰিলোঁ। গতিকে আজি যিসকল সন্ত্ৰাসবাদীয়ে, পাকিস্তানৰ সন্ত্ৰাসবাদীয়ে আহি আমাৰ ভাৰতত যিকোনো সময়তে অনবৰতে আমাৰ যি অশান্তি বিয়পাবলৈ বা অশান্তি সৃষ্টি কৰিবৰ কাৰণে তেওঁলোকে সততে আহি আমাৰ ভাৰতীয়সকলক, নিৰ্দোষী জনসাধাৰণক যেনেধৰণে হত্যা কৰে, যোৱা 22 তাৰিখৰ দিনা 28 জনকৈ নিজ যুৱক পৰ্যটকক জম্মু কাশ্মীৰত যেনেধৰণে হত্যা কৰিছিল, তাৰ প্ৰতিবাদ কল্পে আমাৰ ভাৰত চৰকাৰে, আমাৰ ভাৰতৰ প্ৰধানমন্ত্ৰী আৰু প্ৰধানমন্ত্ৰী কেবিনেটে যি সিদ্ধান্ত ল'লে যে সিন্ধু নামৰ অপাৰেশ্যনে আজি পাকিস্তানৰ দুগৰাকী মাত্ৰ সেনাবাহিনী মহিলাই বিষয়াই যে পাকিস্তানক যে এঘণ্টাৰ ভিতৰত তছনছ কৰি আহিলে, তাৰ পাছত 3 দিনৰ পাছতেই সেই পাকিস্তানে আমাৰ ভাৰতৰ ওচৰত আঁঠু ল'বলৈ বাধ্য হ'ল। গতিকে তথাপিতো আমি সদায় সচেতন হৈ থাকিব লাগিব সমগ্ৰ ভাৰতবাসী। আমি সেনাবাহিনীক যিহেতু দেশৰ কাৰণে সেনাবাহিনীয়ে যিহেতু হাতত অস্ত্ৰ লৈ ঘৰ বাৰী এৰি
সকলো বংশ পৰিয়াল এৰি সীমান্তত থাকিবলগীয়া হৈছে। তেখেতসকলক যাতে উৎসাহ আমি যোগাব লাগে। সকলো আমাৰ ভাৰতীয় জনসাধাৰণে আজি তেখেতসকলক সেই প্ৰেৰণা যোগাবৰ কাৰণেই এনেধৰণে সমগ্ৰ ভাৰতবৰ্ষৰ বিভিন্ন ঠাইত, বিভিন্ন ৰাজ্যত, বিভিন্ন সমষ্টিত আজি এই তিৰংগা যাত্ৰা আজি আমি আৰম্ভ কৰিছোঁ। গতিকে আশা কৰিছোঁ সকলো জনসাধাৰণ আমাৰ লগত আছে আৰু ভৱিষ্যতেও আমি এনেধৰণে থাকিব লাগিব ভাৰতীয় হৈ। আৰু ভাৰতৰ সকলো জনসাধাৰণক আমি সুৰক্ষা দিয়াৰ যি চৰকাৰ আমাৰ নৰেন্দ্ৰ মোদী ডাঙৰীয়া, তেখেতক আমি ধন্যবাদ দিব লাগিব। তেখেতৰ সাহসী পদক্ষেপক আমি ধন্যবাদ দিব লাগিব। এই সাহসী পদক্ষেপে আজি সমগ্ৰ বিশ্বক আজি দেখুৱাই দিলে ভাৰতৰ শক্তি কিমান। আজি বিশ্বই আমাৰ ভাৰতৰ পদক্ষেপক শলাগিছে। সন্ত্ৰাসবাদৰ বিৰুদ্ধে সকলোৱে আজি আমাৰ ভাৰতক ছাপোৰ্ট কৰিছে। গতিকে মই এইখিনিকে কৈ মই মোৰ ক'বলগীয়াখিনি সামৰণি মাৰিছোঁ। ধন্যবাদ। इतनी सी है दिल की आरज़ू।